মই বৰ্তমান উপস্থিত আছো শুৱালকুছি বস্ত্ৰনগৰী শুৱালকুছিৰ আদাবৈ বসন্তপুৰত। আদাবৈ বসন্তপুৰৰ এটা পৰিয়ালৰ ওচৰত সেই পৰিয়ালটোৰ এটা পাকিস্তানৰ পৰা ফোন কল আহিছিল আৰু সেই ফোন কলটোৰ পৰা পৰিয়ালটো এতিয়া বৰ্তমান বিপদত। আহক আমি সবিশেষ তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ পৰা জানিবলৈ বিচাৰিম। হয় বাইদেউ, আপোনালোকৰ ওচৰলৈ এটা নিয়াৰ দল আহিছিল শুৱালকুছি আৰক্ষীৰ সহায়ত। কিহৰ কাৰণে আহিছিল, কি ক'ব এই ক্ষেত্ৰত? ল'ৰাটোৰ মোবাইলৰ নম্বৰ পাই পেলাই সিহঁতে মানে তদন্ত কৰিব আহিছে। ইয়াতে দিল্লীৰ পৰা অহা বুলি কৈছে আমাক। কৈ পেলাই কৈছে একো নহয়, আমি এনেই চাব আহিছো, হেৰি কৰি ভয় কৰিব নালাগে, আমি যিখিনি চাব লাগে চাই গুচি যাম, লৈ পেলাই যি কৰিব লাগে কৰি থাকিম আমি। এনেকৈ কৈ পেলাই সিহঁতে চালা গোটেই ঘৰটো, চাই পেলাই ল'ৰাটোক ডকুমেণ্টছগিলা খুজিলা, ডকুমেণ্টছগিলাও চালা, মোবাইলগিলাও চালা, চাই পেলাই আৰু চব চাই মেলি আৰু একদম মোবাইলো খুজিলা। লাষ্টত এইকেইটা মোবাইলো ললা, লৈ পেলাই ছোৱালীটোৰ মোবাইলটোত এটা ৰং নম্বৰ পালা, পাই পেলাই আজি 1 বছৰ হ'ল সেইটো নম্বৰ। সেই নম্বৰটো আৰ্মি এটাৰ আছিল, আৰ্মিটো ক'ৰ নাজানো আমি এতিয়া বৰ্তমান। একবাৰ ভিডিঅ' কল কৰিছিল, একবাৰ অডিঅ' কল কৰিছিল, কৰাৰ কাৰণে সেই ছোৱালীটোকেইটা সেই জেৰা কোবাই আছে। সেইটো আমিও গম নাপাওঁ, ৰং নম্বৰ লাগিছিল, কিন্তু ছোৱালীটো ধৰিব নালাগিছিল। ধৰিলে নাজানে একো, কথা পাতিছে, ভালকে কথা পাতিছে, তাতে বেয়া ব্যৱহাৰ কৰা নাই, পইচা পাই দিয়া নাই, কি দিছে কি দিয়া নাই সেনেকে মানে সুধি আছে। ছোৱালীটোৰ একো ডকুমেণ্টছ নাই এতিয়ালৈ, ভোটাৰ কাৰ্ড নাই, ID কাৰ্ড নাই, আৰু বহি চহি ক'তো নাই। আজিও তাইক তাতে ৰাখি থৈছে, ল'ৰাটোকো ৰাখিছে আৰু দেউতাকে বাহিৰত ৰখি আছে। এতিয়া দিনটো এতিয়া তাতে লঘনে ভঘনে আছে নেকি। আজি মোবাইল কেইটা ৰাখছি, কালি ৰাখি পেলাই আজি যাবাৰছি মোবাইল কেইটাৰ কাৰণে কি কথা ওলাই কি নোলায় সেইটো সিহঁতে ৰাতি চাম বুলি কৈছে। চাই পেলাই আজি আৰু দিম বুলি কৈছে মোবাইল কেইটা। এতিয়ালৈকে দিয়াই নাই, খালাচ। এই 3টা বাজি গ'ল, কি কৈছে নাজানো আৰু। পৰিয়ালৰ মানে যিগৰাকী নীৰেণ কলিতাৰ মানে পত্নী, তেখেতৰ ভাষ্যৰ পৰা আমি জানিব পাৰিলো যে তেখেতসকলক আজিও নিয়াৰ জিম্নাতে বৰ্তমান আছে। তেখেতসকলৰ যি মোবাইল ফোন, তেখেতসকলৰ 3-4টা মোবাইল ফোন নিয়াৰ জিম্নাত বৰ্তমান আছে। তেখেতসকলে মোবাইল ফোনকেইটা নিয়াৰ উদ্দেশ্যে আজিও তেখেতসকলক মাতি পঠিয়াইছিল, কিন্তু তেখেতসকলে বৰ্তমান এতিয়াও নিয়াৰ জিম্নাত থকা বুলি আমি গম পালো। কিন্তু লক্ষণীয় কথা এইটো হ'ল যে পাকিস্তানৰ পৰা যিটো ফোন কল আহিছিলে, সেই ফোন কলটো প্ৰকৃততে কিমান দূৰ সত্য কিমান দূৰ অসত্য, এই কথাটো তদন্তৰ পিছতহে তথ্যখিনি পোহৰলৈ আহিব। সবিশেষ চাই থাকক। আমি তেখেতসকলৰ পৰিয়ালৰ যি 3জন সদস্যক নিয়াৰ দলে আটক কৰি লৈ গৈছে, তেখেতসকল যেতিয়া আহে আমি তেখেতৰ পৰা পুনৰ তেখেতসকলৰ ভাষ্য জানিবলৈ বিচাৰিম। আপোনালোকে চাই থাকক। এনি ভাৰত 24 শুৱালকুছিৰ পৰা মৃণাল দাস।